মা ভগৱান ক'ত থাকে? আমাৰ ওচৰতে থাকে। আমাৰ গাঁৱত এতিয়াও ৰেডিঅ'ই মেইন। বতৰ বিজ্ঞানীয়ে জনোৱা মতে পৃথিৱীত এক বিশেষ সূৰ্যগ্ৰহণ হ'ব। 1300 বছৰ পিছতহে বোলে এনেকুৱা সূৰ্যগ্ৰহণ য'তো গোটেই আন্ধাৰ হৈ যাব। 21 তাৰিখে দিনৰ 2:30 বজাৰ পিছত ঘৰৰ পৰা নোলাবি হা। ঘৰে ঘৰে দুৱাৰ খিৰিকী মাৰি সোমাই থাকিব। সেইকণ সময় বিৰাট বিপদজনক। গ্ৰহণ লাগিব যে তই গম পাইছনে? শুন, আজিতো সূৰ্যগ্ৰহণ, বাহিৰত কোনো নাই, তেনেহ'লে বাহিৰ মাত ক'ৰ পৰা আহি আছে? তই কিবা দুখ লগাইছ, হে প্ৰভু। এয়া কোনো সাধাৰণ কথা নহয়, সেয়া প্ৰভুৰ লীলা। জয় হৰি বোল। আমাৰ গাঁৱৰ ল'ৰা এজনৰ গাত কৃষ্ণ লম্ভিছে। তুমি এডভাৰটাইজ কৰিব লাগিব, মাৰ্কেটিং কৰিব লাগিব, যাতে সকলোৱে গম পাওক। এজন মানুহ চাবলৈ আহিলে 25 টকা, দুজন মানুহ আহিলে 50 টকা। ভাবাচোন, দিনটোত যিমান মানুহ চাবলৈ আহিব সিমান পইচা। কৃষ্ণ কৃষ্ণ। তোৰ গাত সঁচাই কৃষ্ণ লম্ভিছে নে তোক এইবোৰ কৰিবলৈ কোনোবাই উচতাইছে? আমাৰ কৃষ্ণৰ গাটো নীলা কেনেকৈ পৰিল? ভগৱানৰ নামত এই অন্যায় মই হ'বলৈ দিব নোৱাৰোঁ। আমাৰ নতুন এখন চিৰিয়েল আহি আছে, মানে চিৰিয়েল নহয়, এইটো একচুৱেলি ৱেব ছিৰিজ। ক'বলৈ গ'লে চিনেমা লুকছে পাব আপোনালোকে ইয়াতে। ভাইৰেল কৃষ্ণ, ব্যতিক্ৰমিক নাম এটা, যিটো আমাৰ কমপ্লিট এটা ব্যতিক্ৰমিক গাঁৱত শ্বুটিং কৰা হৈছে আৰু খুব সুন্দৰময় পৰিৱেশ আৰু খুব তাৰমানে কেনেকৈ বুজাওঁ আপোনাৰ, তাৰমানে বাস্তৱ জীৱনৰ লগত মিল থকা আৰু কাহিনী এটা, ভাইৰেল কৃষ্ণ। তো সেইটো আমাৰ ইতিমধ্যে আজি ট্ৰেইলাৰ ৰাতিপুৱা 11টাত ৰিলিজ হ'ল আৰু 22 তাৰিখে কমপ্লিট এপিছ'ড আমাৰ একেদিনাই ইভিনিং 6টা বজাত আপোনালোকে গোটেই আমাৰ SS প্ৰডাকশ্যনৰ মাধ্যমেৰে চাবলৈ পাব। আৰু বাকী এইটোৰ হয়তো আমি ছেকেণ্ড এপিছ'ডটো আপোনালোকে খুব অচিৰেই পাব। সেইটো আমাৰ ডাইৰেক্টৰ বাবু জানিব আৰু কেতিয়া কেনেকৈ শ্বুটিং কৰি আকৌ নেক্সট ওলাব। কিন্তু ফাৰ্ষ্ট এপিছ'ড যি তিনিটা আমাৰ, সেইটো আপোনালোকে 22 জুন ইভিনিং 6টা বজাত SS প্ৰডাকশ্যনৰ মাধ্যমেৰে আপোনালোকে চাবলৈ পাব। আৰু মই শ্বুটিংটো কৰি খুব নথৈ আনন্দিত হৈছোঁ এইকাৰণে, কাৰণ এইটো এটা বেলেগ ব্যতিক্ৰমিক ৰূপ আৰু বেলেগ ব্যতিক্ৰমিক কেৰেক্টাৰ। মোৰ তাৰমানে ইয়াতে কমপ্লিট ক'বলৈ গ'লে দাড়ি কাটিব লাগে, মই এটা বেলেগ লুকছত, তাৰমানে মই ইয়াৰ আগত যিমান ৱেব ছিৰিজ বা গান কৰিছোঁ কমপ্লিট মোৰ দাড়ি এইটো গেটআপতে কৰিছিলোঁ। কিন্তু আমাৰ ডাইৰেক্টৰ বাবু ক'লে এইবাৰ আপোনাক এটা ব্যতিক্ৰমিক ৰূপত ওলাই দিওঁ। মই ক'লোঁ কেনেকুৱা? কয় আপোনাক এইবাৰ দাড়ি চাৰি নোহোৱাকৈ এইবাৰে একদম। মই ক'লোঁ দিয়ক হ'লে, আপুনি কৈছে। য'ত আকৌ ৰোলো এটা কৃষ্ণৰ ৰোল, ভগৱান কৃষ্ণৰ ৰোল, খুব কৰি কিনে মই আনন্দিত হৈছোঁ। আৰু ডাইৰেক্টৰে মোক লৈ হয়তো হেপী নে নাই নাজানো, কিন্তু মই যিমান দূৰ পাৰিছোঁ এইটো অভিনয়ত চেষ্টা কৰিছোঁ যে ভালকৈ ভাল অভিনয় দিম বুলি। আৰু ইয়াত বহুতো মোতকৈ হয়তো ছিনিয়ৰ মোষ্ট বহুত আৰ্টিষ্ট আছিল, তেওঁলোকেও খুব ভাল অভিনয় কৰিছে। ইতিমধ্যে ট্ৰেইলাৰটো আমি ৰিলিজ দিছোঁ আৰু ট্ৰেইলাৰটো ৰিলিজ পাই গোটেই পাব্লিক আৰু যিমান তাৰমানে আমাৰ সহায় সহযোগিতা কৰা মানুহ সকলোৱে কৈছে, নাই দাদা কামটো এইবাৰ আপোনাৰ খুব ভালেই হৈছে, আগত যিমান কাম কৰিছে তাতকৈ বেছি বেটাৰ হৈছে আপোনাৰ এইটো কামত। তো আশা ৰাখিম যে সকলো ৰাইজে আমাৰ এইটো কামটো যেন সহায় সহযোগিতা আগুৱাই লৈ যায় আৰু সকলোৱে মৰম কৰি আমাক যেন এই কামটো চাই কিনে ভাল পায়। নামটো ভাইৰেল কৃষ্ণ মনলৈ আহিলে আমাৰ ডাইৰেক্টৰ বাবুৱে ক'লে যে ভাইৰেল কৃষ্ণ ৰাখোঁ। মই ক'লোঁ কিয়? কয় কি খুব বেলেগ ব্যতিক্ৰম। মই পিছত কাহিনীটো শুনিলোঁ, কাহিনীটো শুনি কিনে মোৰ ভাল লাগি মই ক'লোঁ নাই ঠিকে আছে ভাইৰেল কৃষ্ণ। কাৰণ আমি যেতিয়া 2006 বা 2007 যেতিয়া প্ৰথম এয়াৰটেল বা ভোডাফোন আমাৰ অঞ্চলত আহে, তেতিয়া আমি নেটৱৰ্ক বিচাৰি নাপাওঁ। নেটৱৰ্ক বিচাৰি আমি হয়তো বিভিন্ন গাছৰ ওপৰত বা ক'ৰবাত বিচাৰি নদীৰ পাৰত, খোলা ময়দানত এনেকুৱা ঠাইত যাই আমি ফোন লগাওঁ। যেতিয়াহে আমি নেটৱৰ্কটো পাওঁ তাকো কাটি যায়। ছেম তেনেকুৱা এটা ব্যতিক্ৰমী গাঁৱত আজিৰ ডেট, তাৰমানে আজিও যে আমাৰ অসমত এনেকুৱা হয়তো নদী পাৰ হৈ কিছুমান অঞ্চলত বা কিছুমান ভিতৰৰ অঞ্চলত য'ত এতিয়াও কাৰেণ্টৰ প্ৰভাৱ নাই, য'ত তাৰমানে চাকি জ্বলাই কিনে মানুহে এতিয়াও ভাত খায় বা নেটৱৰ্কৰ কাৰণে এতিয়াও মানুহে বহুত দূৰত যায় ফোনটো লৈ কিনে বহি থাকে। ছেম তেনেকুৱা আৰু বাস্তৱ জীৱনৰ অলপ মিল থকা এটা কাহিনী আৰু খুব আনন্দিত হ'ব বুলি ভাবোঁ মই মানুহে চাই কিনে। বৰ্তমান অসমীয়া ইণ্ডাষ্ট্ৰি খুবেই ভাল দিন আৰু আশা ৰাখোঁ সকলো মুভিয়ে হিট হওক, কাৰণ
সকলো কলাকুশলী এটা মুভি কৰাৰ পিছত বহুতো তাৰ কষ্ট থাকে, বহুত মানুহৰ ইউনিটি এটা থাকে, বহুতৰ ৰোজি ৰোজগাৰ থাকে। তো মই বিচাৰোঁ প্ৰত্যেক মুভিয়ে হিট হওক, ভালকৈ কৰক, আৰু আমিও কৰি যাম, ৰাইজে যেন আমাকো তাত লগত আঁকোৱালি লয়। আমাৰো এটাৰ পিছত এটা ৱেব ছিৰিজ আহি আছে, আগন্তুক আমাৰ চিনেমাও আহিব আমাৰ এছ প্ৰডাকশ্যনৰ মাধ্যমেৰে। তো বিচাৰোঁ যে সকলোৱে যেন খুব আঁকোৱালি লয় মৰম আৰু সহায়েৰে। মেছেজ দিব লগাটো আমি একো নাই, ৰাইজেই আমাৰ সহায় সহযোগিতা। ৰাইজে ভাল পালেহে আমি আকৌ বনাব পাৰিম, আৰু বিচাৰোঁ ৰাইজে ভাল পাব, এইটো কাহিনীৰ পৰা খুবেই ভাল পাব। আৰু লগতে আমাৰ ডাইৰেক্টৰ বাবু আছে, তেওঁকো দুআষাৰ যদি আপোনালোকে কিবা সুধিব লাগে এইখন এই কাহিনীটোৰ বিষয়ে তেওঁ ক'ব পাৰিব। ভাইৰেল কৃষ্ণ সাধাৰণতে ধৰক এই নামটো যেনেকুৱা ব্যতিক্ৰম, ভাইৰেল কৃষ্ণ, আমাৰ কাহিনীটো ঠিক তেনেকুৱা ব্যতিক্ৰম। এই কাহিনীটোত চাফিদাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চাফিদাৰ আচলতে যিটো অভিনয় কৰা হেঁপাহ, আৰু তেওঁৰ সেই হেঁপাহটোক মই সদায় শ্ৰদ্ধা জনাওঁ। তেওঁকে প্ৰমুখ্য কৰি এটা চৰিত্ৰ লৈ আমি আৰু অসমৰ ভালেসংখ্যক অভিজ্ঞ অভিনেতা অভিনেত্ৰীক লৈ, যেনে ধৰক নৱনাথ, বেদব্ৰত বৰা, মালা গোস্বামী, তাৰপিছত আমাৰ ৰাজীৱ দুৱৰী, দীপজ্যোতি কলিতা, মধুস্মিতা দিহিঙীয়া, এই সকলোৱে আমি এটা টীম হৈ এখন সুন্দৰ ৱেব ছিৰিজ নিৰ্মাণ কৰিছোঁ। আৰু আমাৰ বিশ্বাস, আমি গোটেই কামটো কৰি বিশ্বাস, আমাৰ সকলো এক্টৰ্ছ, এক্ট্ৰেছ, টেকনিচিয়ান সকলোৰে বিশ্বাস, আমাৰ প্ৰডাকশ্যনৰ বিশ্বাস যে এই ধাৰাবাহিক এই ৱেব ছিৰিজটো দৰ্শকে খুব ভাল পাব, আৰু আমাক সাহস দিব যাতে এই কামটোৰ জৰিয়তে আমি ইয়াৰ পাৰ্টটো সোনকালে উলিয়াবলৈ বাধ্য হওঁ। সেইটো আমাৰ বিশ্বাস। এই কামটো, এই গোটেই ৱেব ছিৰিজৰ কামটো আমি শ্বুট কৰিছোঁ মঙলদৈ। আচলতে কাহিনীটোত প্ৰয়োজন আছিল এখন সহজ সৰল গাঁও, আৰু মঙলদৈত এখন আমাৰ গাঁও ৰজা হাউলি নামেৰে, এই গোটেই গাঁওখনতে আমি শ্বুট কৰিলোঁ। আৰু সেই গাঁওখনৰ সকলো ৰাইজে আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে। সাধাৰণতে মানে কি ধৰক, এতিয়াও এনেকুৱা কিছুমান গাঁও আছে য'ত ধৰক ইলেক্ট্ৰিচিটিৰ পৰা দূৰত, মোবাইল ফোনৰ পৰা দূৰত, নেটৱৰ্কৰ পৰা দূৰত, চহৰীয়া যান জঁটৰ পৰা দূৰত, সেনেকুৱা এটা পৰিৱেশত এই কাহিনীটো ডিমাণ্ড কৰিছিলে। গতিকে আমি এখন ভিতৰুৱা গাঁৱত গৈ, আচলতে আজিকালি তেনেকুৱা গাঁও পাবলৈ দিগদাৰেই, তথাপি তেনেকুৱা গাঁও এখন আমি ক্ৰিয়েট কৰি কিনে আমি গোটেই শ্বুটটো তাতেই কৰিছোঁ, আৰু খুব সুন্দৰকৈ গোটেই কামটো হৈছে। আৰু তাৰ ফলাফল আমি এতিয়া পাইছোঁৱেই। আমি আজি ট্ৰেইলাৰটো ৰিলিজ দিছোঁ, ট্ৰেইলাৰটো চাই মানুহে খুব ভাল পাইছে, আমাক জনাইছে। আৰু আমাৰ বিশ্বাস, অহা 22 জুন তাৰিখে আমাৰ 3টা খণ্ড চাই দৰ্শকে খুব ভাল পাব। আৰু আমি অতি সোনকালে ইয়াৰ 2য় খণ্ড আৰু 3টা খণ্ড আমি খুব সোনকালে শ্বুট কৰি কিনে ৰাইজলৈ আগবঢ়াম। আমি তেনেকুৱা ভবা নাই, এছ প্ৰডাকশ্যনতে দিম বুলি ভাবিছোঁ, কাৰণ যিহেতু প্ৰযোজক এছ প্ৰডাকশ্যনে হয় এইটো। আৰু এছ প্ৰডাকশ্যনৰ মাধ্যমেৰে ইতিমধ্যে আমি ক'লোঁ বহুতো ৱেব ছিৰিজ অলৰেডি ৰিলিজ হৈ গৈছে, খুব ভাল ভাল ৱেব ছিৰিজ, আপোনালোকে হয়তো সকলো ৰাইজে চালে গম পাব। আৰু এতিয়াৰ পিছত আৰু আপকামিং বহুতকেইটা বিগ প্ৰজেক্ট ৱেব ছিৰিজ, একচুৱেলি যেনেকুৱা ৱেব ছিৰিজৰ ইমান বিগ বাজেটৰ ৱেব ছিৰিজ হয়তো অসমত খুব কমেই হৈছে। তো ৰিচেণ্টলি আমাৰ খুব বিগ বাজেটৰ মুখা, প্ৰশ্নবোধক এটা, আৰু আপোনাৰ ঘোটালা, এনেকুৱা আৰু ৱেব ছিৰিজ কিছু ৰেডি হৈ আছে। সেইবোৰো এটাৰ পিছত এটা আপোনালোকে পাই যাব এই এছ প্ৰডাকশ্যনৰ মাধ্যমেৰে। আৰু পৰিকল্পনা বহুত আছে, লাইন আপ হৈ আছে, এটা এটাকৈ আমি এতিয়া ৱেব ছিৰিজৰ মাধ্যমেৰে আগবঢ়াইছোঁ, আৰু খুব সোনকালে চাফিদাই ফুল মুভিও আগবঢ়াব। ঘোটালাটো ইয়াৰ নেক্সট আমাৰ আহি আছে এইটোৰ পিছত, কিন্তু ভাইৰেল কৃষ্ণ ইজ ভাইৰেল হ'ব বুলি মই খুব আশাবাদী। আৰু সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ অসমবাসীক, যে ভাইৰেল কৃষ্ণক আপোনালোকে সকলোৱে চাই ভাইৰেল কৰি দিয়ক। ভাইৰেল কৃষ্ণ আপোনালোকে চাওক, পৰিয়ালেও দেখাওক, আৰু লগৰ সম্পৰ্কীয় সকলোকে শ্বেয়াৰ কৰক, চাই খুব ভাল পাব। এটা সহজ সৰল জীৱনশৈলীৰ কাহিনী, খুব ভাল পাব।